নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা 5টা খাদ্যৰ বিষয়ে আলোচনা কৰিম যি খাদ্য আমাৰ দেহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই খাদ্য কেইটাই আমাক শৰীৰৰ যিকোনো ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে। হয়, আপোনালোকে ঠিকই শুনিছে। এই 5টা খাদ্যৰ পুষ্টিগুণ ইমানেই শক্তিশালী যে ই আমাক ডায়েবেটিছ, হৃদৰোগ, জইন্ট পেইন বা পাচনৰ সমস্যা বা যিকোনো ধৰণৰ শৰীৰৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। 1 নম্বৰ খাদ্যটো হৈছে হালধি। হালধিত এন্টি ইনফ্লামেটৰী গুণ আছে, যাৰ বাবে ই আমাৰ দেহৰ বিষ কমায়, আমাৰ শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে আৰু লগতে ই আমাক কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰে। এতিয়া জানো আহক হালধি আমি কেতিয়া আৰু কেনেকৈ খাব লাগে। 1 নম্বৰ উপায়টো হৈছে ৰাতিপুৱা আমি গৰম পানীৰ সৈতে হালধি গুড়ি মিলাই খাব পাৰো আৰু 2 নম্বৰ উপায়টো হৈছে ৰাতি আমি খোৱাৰ আগতে গাখীৰৰ লগত অলপ হালধি গুড়ি মিলাই খাব পাৰো। 2 নম্বৰ খাদ্যটো হৈছে নেমু পানীৰ সৈতে নিমখ। নেমু পানীয়ে আমাৰ লিভাৰক শুদ্ধ কৰে, আমাৰ দেহৰ পৰা টক্সিন বিলাক বাহিৰ কৰি দিয়ে আৰু লগতে নেমু পানী হৈছে ভিটামিন চিৰ বাবে অতিকৈ ভাল উৎস। সেইবাবে আমি প্ৰতিদিনে এগিলাচ হলেও নেমু পানী খাবলৈ চেষ্টা কৰিব লাগে। আৰু ইয়াতে কওঁ যে যদি আপোনালোকৰ সোনকালে ওজন কমাবলৈ মন আছে তেতিয়াহলে আপোনালোকে প্ৰতিদিনে এগিলাচ হলেও নেমু পানী খাবলৈ ট্ৰাই কৰক, কিয়নো ই আমাৰ শৰীৰৰ ফেট সোনকালে কমাব পাৰে। এতিয়া আমি জানো আহক নেমু পানী আমি কেতিয়া আৰু কেনেকৈ খাব পাৰো। 1 নম্বৰ উপায়টো হৈছে ৰাতিপুৱা আমি খালী পেটতে কুহুমীয়া গৰম পানীৰ লগত নেমুৰ ৰস আৰু অলপ নিমখ মিলাই খাব পাৰো। আৰু 2 নম্বৰ উপায়টো হৈছে নেমু আমি সৰু টুকুৰাকে কাটি লৈ পেলাই চুবাই খাব পাৰো। 3 নম্বৰ খাদ্যটো হৈছে মৌ। মৌ আমাৰ শৰীৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খাদ্য, কিয়নো মৌৱে আমাৰ গলৰ বিষ, কাহ, চৰ্দি আৰু লগতে আমাৰ পাচনতো সহায় কৰে। সেইবাবে মৌ আমাৰ দেহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আমি জানো আহক মৌ আমি কেতিয়া আৰু কেনেকৈ খাব পাৰো। মৌ খাব পৰা 1 নম্বৰ উপায়টো হৈছে ৰাতিপুৱা আমি গৰম পানীৰ সৈতে এচামুচ মৌ মিলাই খাব পাৰো। 2 নম্বৰ উপায়টো হৈছে আদাৰ সৈতে আমি অলপ মৌ মিলাই খাব পাৰো। এইটো কাহৰ বাবে বহুত বেছি উপকাৰী হয়। 4 নম্বৰ খাদ্যটো হৈছে নাৰিকলৰ তেল। নাৰিকলৰ তেলে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু লগতে আমাৰ দেহৰ চৰ্বি কমোৱাটো সহায় কৰে। এতিয়া আমি জানো আহক নাৰিকলৰ তেল আমি কেনেকৈ লব আৰু খাব পাৰো। 1 নম্বৰ উপায়টো হৈছে খাদ্য ৰান্ধোতে আমি অন্য তেলৰ সলনি নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰো। 2 নম্বৰ উপায়টো হৈছে ৰাতিপুৱা উঠি আমি খালী পেটতে এচামুচ নাৰিকলৰ তেল খাব পাৰো, যিয়ে আমাৰ পাচনত সহায় কৰিব। আৰু 3 নম্বৰ উপায়টো হৈছে চুলিত নাৰিকলৰ তেল লগাই ভালদৰে 2 পৰা 3 মিনিট সময় মাছাজ কৰিব পাৰো, যিয়ে আমাৰ ব্ৰেইনৰ ব্লাড সাৰ্কুলেশনটো বৃদ্ধি কৰিব আৰু লগতে আমাৰ মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰিব। 5 নম্বৰ খাদ্যটো হৈছে নহৰু। নহৰু আমাৰ শৰীৰৰ বাবে একেবাৰে গুৰুত্বপূৰ্ণ খাদ্য, কিয়নো নহৰুৱে আমাৰ শৰীৰৰ ৰক্তচাপ কমায়। নহৰুত এন্টিবায়টিক গুণ থকাৰ বাবে ই আমাক বেমাৰৰ পৰা যুঁজিবলৈ শক্তি দিয়ে আৰু লগতে নহৰুৱে আমাক হৃদৰোগৰ পৰাও ৰক্ষা কৰে। এতিয়া আমি জানো আহক নহৰু আমি কেতিয়া আৰু কেনেকৈ খাব পাৰো। 1 নম্বৰ উপায়টো হৈছে খালী পেটতে আমি ৰাতিপুৱা 1 পৰা 2 কোহ নহৰু চুবাই খাব পাৰো। 2 নম্বৰ উপায়টো হৈছে পানীৰ সৈতে আমি নহৰু মিলাই খাব পাৰো। ইয়াতে কওঁ যে আপোনালোকে নহৰু সিজাই নাখাব, কিয়নো কেঁচাতেহে নহৰুৰ গুণ থাকে। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব আৰু লগতে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ অলপ হলেও উপকাৰী বুলি ভাবে তেতিয়াহলে ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে যদি আপোনালোকে কঁকালৰ বিষৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শ্ব হৈ থকা ভিডিঅ'টো চাব পাৰে। আৰু যদি আপোনালোকে ঘৰুৱাৰ বিষৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে ৰাইট সাইডে শ্ব হৈ থকা ভিডিঅ'টো চাব পাৰে।